এইফালে বইল কৰি ললো মই কলধিল আৰু এইফালে জলকীয়াও বইল কৰিলো একেলগে তাৰ পিছত বিলাহী এটা বইল কৰিলো লগতে কাটি দিলো পিয়াজ আৰু আদা তাৰ পিছত এইখিনি এনেকে স্মাশ কৰিম স্মাশ কৰাৰ পাছত পুৰা পিটিকা বনাম এইখিনি লগত তাৰ পিছত ইয়াত মই কেইটামান আলু বইল কৰিলো এইফালে ধুনীয়াকৈ ধুই মেলি বইল কৰিছো এতিয়া এইখিনি বাকলিখিনি গুচাই লওঁ গুচোৱাৰ পাছত এইখিনি ইয়াত একেলগে মিক্স কৰি দিম সব বাকলিখিনি গুচাই লওঁ মই এইফালে সৰু আলুহে দিছোঁ বাকলিখিনি গুচাই ল'লোঁ এইটো হ'ল গুটি আলু মানে বিলাহী আলু বা ফুল আলু বুলিও কয় সো এইখিনি তাৰপিছত গোটেইখিনি মিক্স কৰি দিম তাৰ আগতে মই অকণমান নিমখো দিলোঁ তাত তাৰপিছত অকণমান মই সৰিয়হৰ তেল ঢালি ল'লোঁ বেছিও ঢালা নাই অকণমান তাৰপিছত এইখিনি মই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম সো এইখিনি তাৰপিছত আনি এনেকৈ স্মাছ কৰি লওঁ হোৱাই নাই যে কেলে কি হ'ল ফুটা নাই আলুকুটি অৱশেষত মানে হাতখনেৰে চলাব লাগিব যেন পাইছোঁ হাতখনে ইউজ কৰিব লাগিব আৰু যিহেতু হাতখন ধুই থৈছোঁ তো মই হাতেৰে এইখিনি গোটেই চাটনি কৰিম দেই বোলে চাওক হাতখন ধুনীয়া আছে চাফা আছে মই ধুই থৈছোঁ তো এতিয়া এনেকৈ গোটেই হাতখন হেৰি কৰিছোঁ এনেকৈ ধুনীয়াকৈ so mix it properly so chili boil tomato boil banana flower body ko ne এইফালে একদম চাটনি অলমোস্ট ৰেডিয়ে হৈ গ'ল অলমোস্ট ৰেডি নহয় ৰেডিয়ে হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ ভাতৰ লগত খাব পৰা যায় আৰু আপোনালোকে এনেকৈ খাই ভাল লাগে নে নাই কমেণ্ট কৰি জনাব আৰু এনেকৈ খাইনে আপোনালোকে জনাবচোন দেই মোৰ ফলোৱাৰ্ছসকল বা মোৰ ভিউৱাৰ্ছসকল জনাবচোন এনেকৈ ভাল লাগে না আৰু যদি খাই পোৱা নাই এনেকৈ বনাই চ' আপোনালোকে ট্ৰাই কৰিব এতিয়া মই নিজে খাই চাওঁ দেই এয়া মজা একদম টেষ্টি ইয়ামি হাতকেইখন চেলেকিয়ে লওঁ এইটোৱে কি কৰিছে বুলি ভাবিছে চাগে ন বহুত টেষ্টি হৈছে তাৰপিছতে হাতটো ধুম আৰু তো এয়া আপোনালোকেও ট্ৰাই কৰি চাব এনেকৈ বনাই খাবলৈ বহুত মজা লাগে একদম ইয়াম্মি হয় চ' ট্ৰাই কৰিব আৰু মোৰ ৰেচিপিটো কেনে লাগিল নিশ্চয় কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে ভিডিঅ'টো আজিলৈ ইমানতে থেংক ইউ চি ইউ ইন দ্য নেক্সট ভিডিঅ'